শিৱসাগৰ জিলাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মণ্ডল সমল কেন্দ্ৰ দিচাংমুখ জেইল গাঁৱৰ ৬৬৬ নং ব্যাসদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ লিখিত অভিযোগ উত্থাপন। ঘটনাৰ বিৱৰণী মতে যোৱা ১ ছেপ্টেম্বৰৰ দিনা দিনৰ ১:৩০ স্থানীয় এজন লোকে দেশৰ আজাদী কি অমৃত বৰ্ষ অৰ্থাৎ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশৰ চুকে কোণে মুক্তি যুঁজাৰু তথা বীৰ জোৱানৰ নামত যি পকী ফলক নিৰ্মাণ হৈছিল সেয়া ভাঙি চুৰমাৰ কৰি পেলাই থোৱা প্ৰত্যক্ষ কৰে। কাৰ কথা মতে ভঙা হ'ল বুলি স্থানীয় ৰাইজে প্ৰশ্ন কৰাত ৰাজমিস্ত্ৰীজনে প্ৰধান শিক্ষকে ভাঙিবলৈ নিৰ্দেশ দিয়া বুলি কয়, কিন্তু বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে এই বিষয়টো জ্ঞাত নহয় বুলি কয়। স্থানীয় ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ থকা অঞ্চলটোৰ মুক্তি যুঁজাৰু তথা বীৰ শ্বহীদৰ নাম ফলক স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ অনুমতি নোলোৱাকৈ কেনেকৈ ভাঙিলে ই এতিয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে নাম সাঙুৰ খাইছে জাতীয় সংগঠনৰ এজন নেতাৰ নাম, যিজনে ঠিকাটো লৈছিল বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ। মিস্ত্ৰীয়ে কয় প্ৰধান শিক্ষকৰ কথা, প্ৰধান শিক্ষকে কয় ঠিকাদাৰৰ কথা, ঠিকাদাৰে কয় মিস্ত্ৰীৰ কথা। এতিয়া কোনে সঁচা মাতিছে কোনে মিছা মাতিছে বিবুধিত পৰিছে ৰাইজ। কিন্তু স্থানীয় ৰাইজৰ দাবী বিদ্যালয়ৰ প্ৰধান শিক্ষকে ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে বিদ্যালয়খন। পাছফালে যথেষ্ট পৰিমাণৰ মাটি থকাৰ পাছতো কিয় মুক্তি যুঁজাৰুৰ নাম ফলক ভাগিব লগা হ'ল? ঠিকাদাৰ আৰু প্ৰধান শিক্ষকৰ নিজ ইচ্ছাত চলিব নেকি বিদ্যালয়ৰ কাম? ৰাইজৰ অনুমতি নোলোৱাকৈ ক'ত সাহস পালে ঠিকাদাৰ আৰু প্ৰধান শিক্ষকে চৰকাৰীভাৱে স্বীকৃতি থকা ফলক ভাঙিবলৈ? এনে বহু প্ৰশ্ন উঠিছে এতিয়া ঠিকাদাৰ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে। উল্লেখ্য যে প্ৰধান শিক্ষকে বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগে লগে আৰক্ষীয়ে সোধপোছৰ বাবে দিচাংমুখৰ মিস্ত্ৰীজনক আটক কৰে। আনহাতে এটা জাতীয় দল সংগঠনৰ নেতা তথা ঠিকাদাৰজনৰ ক্ষেত্ৰত নীৰৱ ভূমিকা আৰক্ষীৰ। নিৰপেক্ষ তদন্ত হ'লেহে সমগ্ৰ ঘটনাৰ ৰহস্যৰ ভেদ হ'ব বুলি আশাবাদী স্থানীয় ৰাইজ। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ফিল্ডৰ ৰাস্তাতে গাঁত খান্দি আছে। মই তেতিয়া আহিলোঁ, কাম কৰা ল'ৰাকেইটাক সুধিলোঁ তোমালোকে যে ইয়াত গাঁত খান্দিছা কেলে? এইটো ফিল্ডৰ ৰাস্তা, ইয়াত কোনে বনাব দিলে? বোলে আমাক বোলে ঠিকাদাৰে কৈছে। কোন ঠিকাদাৰ সুধিলোঁ, বোলে আমাৰ নামটো ক'লে চিটু বৰুৱা বুলি ক'লে। বোলো হয় নেকি? তেনেকুৱাতে ঘপককৈ দেখিলোঁ ফলকখন ভাগি আছে। মই বোলো এই ফলকখনটো ভঙাৰ কোনো যুক্তিয়ে নাই। এইটো ১-১:৩০ বাজিছে। তাৰ ফলকখন ভাগি আছে বুলি ক'লে মই ক'লো যে তোমালোকে কাম কৰিছা, কাম কোনে কৰিব দিলে? বোলে প্ৰধান শিক্ষকে কৰিব দিছে বুলি কৈছে। তাহাঁতি কৈছে। তাৰপিছত তোমালোকে এইটো বনাইছা, গাঁত খান্দিছা, এতিয়ালৈকে বিম পোতাই নাই, একো ফাউণ্ডেশ্যন বনোৱাই নাই, এইটো বনোৱা ভঙাৰ কোনো যুক্তিয়ে নাই। ভাঙিব লগা হ'লে এইটো ৰাজহুৱা সভা হ'ব লাগিব, পাৰ্মিশ্যন হ'ব লাগিব। তাৰপিছত মই তেতিয়া প্ৰধান শিক্ষকলৈ তেওঁ কোনো পৰিচালনা কমিটিয়ে ফোন কৰে, প্ৰথম মইহে তেওঁক ফোন কৰিছোঁ। তেওঁক মই ফোন কৰিছোঁ যে মনোজ দা, তেওঁ মনোৰঞ্জন তাইতে আমি মনোজ দা বুলি কওঁ, মনোজ দা এই বস্তু যে ভাঙিলে ঠিকাদাৰে কিন্তু আপুনি ভাঙিব দিলে বুলি সেইটো কাৰ পাৰ্মিশ্যন ল'লে? তেতিয়া তেওঁ মোক কৈছে কাক সুধিব লাগে বুলি কৈছে। কাক সুধিব লাগে? কোনো কেলে? পৰিচালনা কমিটি ময়ো এজন সদস্য, আৰু পৰিচালনা কমিটিৰ সভাপতিক মই মাতিছোঁ, সভাপতিয়ে গম নাপাওঁ বুলি কৈছে। তেতিয়া লগালগ পৰিচালনা কমিটিৰ সভাপতি ইয়াত উপস্থিত হৈছে। মই তেওঁক সুধিছোঁ যে আপোনালোকে কিবা ৰিজলিউশ্যন লৈছিলে নি এইটো ভঙা? বোলে নাই লোৱা। আৰু এই ঘৰটো ইয়াত বনোৱাৰ কিবা সিদ্ধান্ত লৈছিলে নি? বোলে নাই লোৱা। ক'ত লৈছিলে? বোলে বেক চাইডে বনাবলৈ সিদ্ধান্ত লৈছিলোঁ, কিন্তু এইটো কোনে কৰিলে নাজানো। তেতিয়া ঠিকাদাৰজনে কৈছে, যিজনে কাম কৰাইছে তেওঁ কৈছে যে প্ৰধান শিক্ষকে আমাক ভাঙিব দিয়াৰ কাৰণে আমি এইটো ভাঙিছোঁ। আৰু এইটো চাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে এইটো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া লাষ্টত ইটি বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নাম আছে। তেওঁক জিন্দাই ভাৰতৰ প্ৰধানমন্ত্ৰীজনক মাৰি পেলোৱা হৈছে। মুক্তি যুঁজাৰু যিজন, আমাৰ মুক্তি যুঁজাৰু নন্দলাল দাস, আমাৰ কিবা গাম বুলিয়ে কয়, আমাৰ দিচামুখৰ এজন মুক্তি যুঁজাৰু, এজন বীৰ শ্বহীদ আছিলে, সেনানী শ্বহীদ। তেওঁলোকক দুবাৰ মৰা হৈছে ইয়াত। মাৰিছে নাই বা আপোনালোকে কওক? ভাঙি পেলোৱা হৈছে। কোনো এইটো ভঙাৰ আগত আগে পাতি ল'ব লাগিব বেলেগ জেগাত, ৰাইজৰ সিদ্ধান্ত মতে। পতাৰ পিছতহে এইটো ভাঙিব পাৰিব। এইটো কি যুক্তি কৰিছে? আৰু আমি প্ৰধান শিক্ষকক ধৰিছোঁ, ঠিকাদাৰ গোষ্ঠীয়ে কৈছে যে প্ৰধান শিক্ষকে কোৱাৰ কাৰণে আমি ভাঙিছোঁ। আমি কেলে তেওঁ অথৰাইজ পাৰ্চন, তেওঁ এইখন স্কুলৰ প্ৰধান শিক্ষকজনীয়ে তেওঁৱেই। তেওঁ গমেই নাপাওঁ বুলি কৈছে। এতিয়া কি যুক্তি কৈছে নাজানো। ঠিকাদাৰজনে মিছা কথা কৈছে নে তেওঁ মিছা কথা কৈছে ওলাই যাব। আৰু এতিয়া আমাৰ চাৰ্কুল অফিচাৰ ডাঙৰীয়া আহিছিলে, তেওঁ কৈছে যে যদি আপুনি নাজানে আপুনি ঠিকাদাৰৰ ওপৰত FIR দিয়ক, যদি আপুনি নাজানে। আৰু নজনা কোনো যুক্তিয়ে হ'ব নোৱাৰে। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী ৰাজু চেতিয়া। আপুনি কি কৰে? মই পকা মিস্ত্ৰী। পকা মিস্ত্ৰী কৰে। আপুনি এইখন বিদ্যালয়ত ৬৮৬ নং ব্যাসদেৱ প্ৰাথমিক বিদ্যালয়ত কাম কৰি আছে আপুনি। ইয়াতে এটা মানে মুক্তি যুঁজাৰুসকলৰ এখন নাম ফলক আছিলে, সেইখন আপুনি ভাঙিছিলে নেকি? ভাঙিবলৈ তাৰমানে মোক কোৱাহে হৈছিলে, মই নিজ ইচ্ছামতে নাই ভঙা। প্ৰধান আচাৰ্যই কৈছিলে।
এইটো আপোনাৰ বুধবাৰ দিনাখন আমি জোখ মাৰ্ক ল'বলৈ আহিছিলোঁ। তাৰপিছত প্ৰথমতে ইয়াত ক'লে, ইয়াত কোৱাৰ পিছত আকৌ পিছফালে দেখুৱাৰ পিছত আকৌ নহ'ব বোলে, এইফালে বনোৱা বুলি ক'লে। তাৰপিছত আমি কালি আহি সুধি লোৱা হৈছে, ভাঙিবলৈ মেলিবলৈ চব কৈ দিছে। তাৰপিছতে আমি কামটো কৰিছোঁ। কালি কাক সুধিছিলে আপুনি? কালি আমি প্ৰধান আচাৰ্যৰ পৰা চাবি তাবি চব লৈ মেলি আহিছোঁ, তেওঁ সুধিছোঁ। কৈছে তেওঁ শিৱসাগৰত নাছিল, কালি নাছিলে, আমি ফোনৰ যোগেদিয়ে সুধিছোঁ। ফোন কৰিছিলে, হয়। তেওঁ ভাঙিবলৈ ক'লে। উম। আপুনি দিচাংমুখৰ 686 নং বাসুদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজাদীকা অমৃত মহোৎসৱৰ যি সমগ্ৰ দেশতে এটা মুক্তিযুঁজাৰু আৰু বীৰ শ্বহীদসকলৰ নামত এখন পকী ফলক বনোৱা হৈছিলে। এতিয়া ৰাইজৰ অভিযোগ যে আপুনি তেওঁলোকৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ পঞ্চায়ত তথা স্থানীয় ৰাইজৰ পৰিচালনা সমিতিখনৰ লগত কোনো ধৰণৰ যোগসূত্ৰ স্থাপন নকৰাকৈ আপুনি নিজ ইচ্ছাৰে ফলকখন ভাঙি ইতিমধ্যে চুৰমাৰ কৰিছে, কি ক'ব? নে একচুৱেলি এইটো নহয়। এই যিটো শ্বহীদ মানে মুক্তিযোদ্ধাসকলৰ যিটো শ্বহীদ বেদী আমাৰ বিদ্যালয়খনৰ সন্মুখত যিটো আছিলে, 3গৰাকী শ্ৰদ্ধাৰ যিটো ব্যক্তিসকল মুক্তিযোদ্ধাৰো, সেই মুক্তিযোদ্ধাৰ শ্বহীদ বেদীখন আমি ইচ্ছাকৃতভাৱে ভঙাত আৰু মই সেই ওপৰত জ্ঞাত নহয় বিশেষভাৱে। আৰু এই কথাটো এনেকুৱা যে আমাৰ বিদ্যালয়খনলৈ অসম চৰকাৰে এটা মানে অতিৰিক্ত কোটা বনাবৰ কাৰণে আমাক যেই আৰু আমাৰ অধ্যতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি তেওঁলোকে আমাক এটা স্থান মানে উলিয়াবৰ কাৰণে ক'লে। তাৰপিছত মই গাঁৱৰ আমাৰ পৰিচালনা সমিতিৰ সকলো বিষয়ববীয়াসকলক মাতি ইয়াত আলোচনা কৰা হৈছে। আলোচনা কৰাৰ পিছত আমি সেই মুক্তিযুঁজাৰ স্থানত সেই গৃহটো আমি বনাবলৈ দিয়া নাছিলোঁ। বিশেষভাৱে আমাৰ যিকোনো মানে বিদ্যালয়খনৰ বেক চাইডতে অলপ মাটি আছে, সেই মাটিডোখৰত আমি তেওঁলোকক স্থানটো আমি নিৰ্ধাৰণ কৰি দিছিলোঁ। আৰু কি কাৰণত সন্মুখলৈ আহি সেই মুক্তিযুঁজাৰটো তেওঁলোকে ইয়াৰ পৰা মানে অঁঠাবলৈ পালে বা সেই বস্তু তেওঁলোকে ভাঙি দিবলৈ পালে, সেইটো বিষয়ে মই অজ্ঞাত। গতিকে যিহেতু কালি দেওবাৰ আছিলে, কালি দেওবাৰ দিনটোত স্কুল বন্ধ থাকে আৰু মই শিৱসাগৰত কালি নাছিলোঁ। বিশেষকৈ মোৰ মিটিং আছিলে ধেমাজিলৈ গৈছিলোঁ আৰু কালি ৰাতি মই সেই সন্দৰ্ভত ইয়াৰ স্থানীয় যিজন আমাৰ পৰিচালনা সমিতিৰ প্ৰাক্তন ছাত্ৰ, তেখেতে মোক ফোন কৰিছিলে যে সেই শ্বহীদ বেদীটো ভাঙি দিয়া হৈছে। তেতিয়া মই কৈছোঁ যে কোনে ভাঙিবলৈ দিছে, সেইটোতো মইতো ভাঙিবলৈ দিয়া নাই আৰু তাতোতো মই কাম কৰিবলৈ দিয়া নাছিলোঁ। গতিকে সেই কথাটো তেওঁ জনাৰ পিছত মই ৰাইজক আলোচনা কৰি কাইলৈ আমি আজি দিনটোত 10টা বজাত পৰিচালনা সমিতিৰ সভাপতিক ক'লোঁ যে ৰাইজক গোটাব লাগে, আলোচনা কৰিব লাগে আৰু এই বিষয়ে আমি মানে আলোচনা কৰিব লাগে। তাৰপিছত ইতিমধ্যে এইটো প্ৰেছ মিডিয়াত কিছুমান মানে ফেচবুকত আমি গম পোৱা নাই বাৰু, সেইটো মানে বিশেষভাৱে জানিবলৈ পাইছোঁ যে সেই বস্তুটো মোৰ ওপৰত মানে এনেকুৱা ধৰণৰ মই ভাঙিবলৈ দিছোঁ বুলি এইটো এটা পক্ষই মানে এইটো দাবী কৰি আছে। কিন্তু ইয়াত ৰাজচক্ৰৰ বিষয়া বা আমাৰ বিভিন্ন যিখিনি ইয়াত আমাৰ স্থানীয় লোক আছে, তেওঁলোকেতো মই ভাঙি থকাটো এইটো ভিডিঅ' থাকিব লাগিছিলে বা তেওঁলোকৰ কথোপকথন মই যিটো ভাঙিবলৈ দিছিলোঁ সেই কথাটো জানিব লাগিছিলে। আৰু সেয়াত যিটো আছে সেইজন যিটো মানে গাম, সেইটোতো মোৰ নিজৰ মামা। গতিকে সেইটোত মই কেতিয়াও কৰিব নোৱাৰোঁ। মই বিশেষভাৱে শিৱসাগৰৰ সমাজ জীৱনৰ লগত জড়িত থকা এইবোৰৰ কাম কৰি আছোঁ। মই অকল স্কুলখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি থকা নাই, বিভিন্ন ক্ৰীড়াৰ লগত, সাংস্কৃতিৰ লগত আৰু সামাজিক দিশত মই কাম কৰি আছোঁ। হয়, কেতিয়াবা বিশেষ কাৰণত আমি আমাৰ গোটেই মানুহখিনিক গোটাব নোৱাৰোঁ, কিন্তু সেইটো পঞ্চায়তক অৱগত কৰিব লাগে বা আমাৰ বিদ্যালয়ৰ মানুহখিনিক অৱগত কৰিব লাগিছিলে, যিসকলে ভাঙিছিলে এইটো বা আমাক বিশেষভাৱে এই বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু সভাপতিক সচিবজনক আলোচনা কৰিয়ে সেই কামটো কৰিব লাগিছিলে। যিহেতু স্থানীয় এজন যুৱকে সম্পূৰ্ণৰূপে দাবী কৰিছে যে তেওঁ কালি দিনৰ 1:30 বজাত এইফালেদি পাৰ হওঁতে দেখিলে যে ফলকখন নাই। একচুৱেলি ঠিকাদাৰ দুজন নহয়, এজন আছে। কিন্তু আমি ঠিকাদাৰ দুজন আমি এজন হৈছে মানে চিতু বৰুৱা, তেওঁ শিৱসাগৰ, আৰু ইয়াৰ লগত আমাৰ মিণ্টু দত্ত, তাৰ লগতে আমাৰ নামটো মই বিশেষকৈ নাজানো আৰু আমি এই দাস ভাইটি বুলিয়ে কওঁ। আমাৰ তেওঁ ঘৰ মানে হেৰিত ভটিয়াপাৰ, কিন্তু মই জানো। হা না, মোৰ চিতু বৰুৱাৰ ওচৰত মানে তেওঁলোকে আছে, এইটো মোৰ সেইটো মানে প্ৰেচিডেণ্টক দিয়া আছে। ফাৰ্ষ্টে যিটো আলোচনা হৈছিলে লগত বা আমাৰ যিখিনি পৰিচালনা সমিতিৰ লগত আলোচনা কৰা আছে, তেওঁ এইটোত প্ৰেচিডেণ্টক দিয়া আছে এই সন্দৰ্ভত তেওঁলোকক আলোচনা কৰিবৰ কাৰণে।
এতিয়া মিস্ত্ৰীয়ে কৈছে ঠিকাদাৰে ভাঙিছে অ। এই ঠিকাদাৰজনৰ লগত যেতিয়া না, আপোনালোকৰ কি ক'ব সেই বিষয়ত তেওঁ মতে ভুল মাতিছে কোনে এইটো মানে ভুৱা তেওঁ মানে এইটো মিছা মাতিছে সেইটো তেওঁলোকে নিজকে মানে বাচিবৰ কাৰণে সেই কামটো কৰিছে কোনে ঠিকাদাৰজনে ঠিকাদাৰজনে মিস্ত্ৰীজনে বিশেষকৈ ঠিকাদাৰজনেও মোক মানে বা তেওঁলোকে ইয়াত আহি কোৱা নাই যে আজি তাৰিখত তেওঁলোকে অহা নাই যে এইটো মিস্ত্ৰীয়ে মানে এইটো আপোনালোকৰ নোহোৱাকৈ ভাঙিলে কেনেবাকৈ আপুনি আকৌ ঠিকাদাৰজন বচাব বিচৰা নাই নেকি? মই ঠিকাদাৰজনক বচাব বিচৰা নাই এইটো মোৰ লগত হেৰিয়ে নাই মই কৈছোঁ নহয় এই কামটো যিজনে কৰিছে সেইটো তেওঁলোকে ভুল কৰিছে আৰু বিশেষকৈ ইয়াত আমি সেই কামটো যিটো বস্তু প্লগ আছে নেম প্লগটো মই কিয় ভাঙিবলৈ দিম বাৰু এইটো কি কাৰণত ভাঙিবলৈ দিম কওকচোন আপোনালোকে কওকচোন ডাঙৰ অভিযোগ উঠিছে আৰু তাৰ ফলকত নাম থকা এজন মুক্তিযোদ্ধাৰ নাতিও ইয়াত উপস্থিত আছে হয়। স্থানীয় ৰাইজো উপস্থিত আছে এতিয়া কথা হ'ল যে আপোনাক পুৱা 10 বজাতে লিখিতভাৱে এখন অভিযোগ দিবলৈ কৈছিলে যদি আপুনি কামটো নাই কৰা কিন্তু এতিয়া 1 বাজি গ'ল দিনত এতিয়ালৈকে আপুনি কোনো ধৰণৰ লিখিত অভিযোগো দিয়া নাই স্থানীয় ৰাইজৰ লগত আপুনি কোনো স্থানীয় ৰাইজক স্থাপন কৰা নাই। তাৰ নহয় এক মিনিট সেইটো যিহেতু মোক এখন এফআইআৰ দাখিবলৈ কৈছিলে স্থানীয় মানে থানাত 10টা বজাৰ পৰা অকলে আহিছে ADC ছাৰ ইয়াত আহি কৈছে 10টা বজাৰ পৰা নাই বুলি ক'লে 1 ঘণ্টা আলোচনা হৈছে 10টা বজাৰ পৰা 11টা বাজিছে এতিয়া 12টা মোৰ স্কুল বিভিন্ন কাম আছে মই স্কুল ছুটি দিয়াৰ পিছত মোৰ বিভিন্ন এপত মোৰ ডাউনলোড কৰি ল'ব লাগে বিশেষকৈ ছাত্ৰ ছাত্ৰী PM পোষণ ইত্যাদি কামখিনি কৰি লোৱাৰ পিছতে তথাপিতো মই এইটো চেষ্টা কৰি আছোঁ লিখি আছোঁ এতিয়াও লিখি শেষ হৈ গ'ল এতিয়া মই গৈ থানাত মই এফআইআৰখন দি দিম আপুনি আৰু এটা কথা কৈ দিয়ক যিহেতু তেওঁলোকৰ লিখিত এখন অভিযোগ আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ আগফালে যিটো চৌহদৰ কাম চলি আছে বিদ্যালয়ৰ গৃহ এতিয়া আপুনি নিৰ্মাণ কৰি আছে সেইটো সকলোৰে আলোচনা মৰ্মে পিছফালে দিয়া হৈছিলে হয় কিন্তু আপুনি নিজ ইচ্ছাৰে কাৰো কথা নুশুনি আপুনি নিজ ইচ্ছাৰে আগফালে বনাই দিছে আৰু যাৰ কাৰণে ফলকখন ভাঙিব লগা হ'ল কি ক'ব? নাই সেইটো মিছা কথা এইটো সম্পূৰ্ণ মিছা এইটো ভুৱা এইটো মানুহক মানে এইটো কি কয় এইটো নজনাকৈ বা নোকোৱাকৈ বা লিখিতভাৱে তাত কোনো প্ৰমাণ নোহোৱাকৈ এইটো কোৱাটো ভুল মই আগতে কৈছোঁ যে সেইটো মোৰ অজ্ঞাতে কৰিছে আৰু মই নাজানো এইটো এই বিষয়ে আপুনি ঠিকাদাৰজনৰ লগত নিজে যোগাযোগ কৰিলে নে কালিৰ পৰা মই কালিৰ পৰা কৰিছিলোঁ যে সেই ল'ৰাখিনিক কিয় ভাঙিবলৈ দিলে তাৰপিছত তেওঁলোকে কৈছে যে তেওঁলোকে নজনাকৈ কৈ দিলে তেওঁলোকে তাৰমানে সেই যিটো তেওঁলোকে গৃহ এটা বনাব সেই গৃহটো মানে বেক পালে সেই নেম প্লগটো লুকাই থাকিব তেতিয়াহ'লে আমাকতো তুমি ক'ব লাগিছিলে এই ঠিকাদাৰ বা কাম কৰা মানুহকেইটা আমাক ফোন কৰিব লাগিছিলে ছাৰ এইটো ভাঙিম নে নাই আমি কি কৰিম বা কি কৰা হয় তাৰপিছত মই গোটেই ৰাইজক মই আলোচনা কৰি সেই কামটো কৰিলোঁহেঁতেন এইটোতো কথা অহাই নাছিলে এইটো ভঙাৰ কথাই নাছিলে এইটো কাৰণ ভাঙি দিয়াৰ লগে লগে সেই বস্তুটো তেওঁলোকে আকৌ কি কৰিছে এই নেম প্লেটকেইটা অঁঠাই মেলি ধুনীয়াকৈ এতিয়া ৰাখিছে কৈছে যে আমি বোলে ৰাখি দিছোঁ ছাৰ তাৰপিছত ক'ত বনাবা বোলে আমি বেলেগ ছাইড বোলে ৰাইজে য'ত ক'ব তেতিয়া আমি বনাই দিম বোলে মানে গোটেই যিটো কথাটো অ। সেই বিষয়টো ভাঙি দিয়া বিষয়টো মোৰ জ্ঞাত নাই পঞ্চায়তৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী মহোদয়ে 2023 বৰ্ষতে প্ৰধানমন্ত্ৰী মহোদয়ে যিসকল মুক্তিযোদ্ধা হৈছিলে শ্বহীদসকলক সন্মান জনাবৰ কাৰণে প্ৰতি পঞ্চায়ততে আজাদ কি অমৃত মহোৎসৱৰ সময়ত এখন ফ্লগ দিয়া আছিলে পকী ফ্লগ আৰু সেই ফ্লগখন পঞ্চায়তৰ প্ৰতিনিধিসকলে ইয়াতে 686 নং ব্যাসদেৱ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখ ভাগতে সেই পকা ফলকখন ইয়াত কিবা কৰিছিলে আৰু এটা শ্বহীদ বেদীৰ নিচিনা খুব এটা সুন্দৰভাৱে যিসকল শ্বহীদে আমাৰ কাৰণে জীৱন দান দিলে যিসকলে আমাৰ কাৰণে কৰি থৈ গৈছিলে দেশৰ কাৰণে কৰি থৈ গৈছিলে সেই ফলকখন কালি কিন্তু এটি ইয়াৰ শিক্ষা বিভাগৰ এটা গৃহ অহাৰ কাৰণে প্ৰধান শিক্ষকজনে কোৱা মতে যে মোৰ অজ্ঞাতে সেইখন কোনোবাই কণ্ট্ৰেক্টৰে ইয়াত ভাঙি দিছে বুলি কৈছে আমি এটা কথা ক'ব বিচাৰিছোঁ যে যদি প্ৰধান শিক্ষকজনৰ অজ্ঞাতে যদি সেই ফলকখন ভাঙি দিয়া হৈছিলে কিন্তু আমি শিৱসাগৰ আয়ুক্ত মহোদয়ক অভিযোগ কৰাৰ পিছত আয়ুক্ত মহোদয়ে ইয়ালৈ শিৱসাগৰ ৰাজচক্ৰ বিষয়া মহোদয়ক ইয়ালৈ প্ৰেৰণ কৰিছিল আৰু তেখেতে বাৰম্বাৰ কোৱা হৈছিলে যে তেখেতৰ মুখাগত যে আপুনি ইমান টাইমে কিয় আপুনি ইয়াৰ ওপৰত অভিযোগ দিয়া নাই কিন্তু তেতিয়া 10 বজাৰ পৰা এতিয়া 1 বাজিলে 1 বজালৈকে কিন্তু এতিয়াও প্ৰধান শিক্ষকজনে নিজে পক্ষপাতিমূলক ভাৱে তেখেতে আকুগুজ হিচাপে তেখেতে সেই ফলকখন ভাঙিছে নে তেখেতে কণ্ট্ৰেক্টৰে ভাঙিছে তেখেতে কিন্তু এতিয়াও বৰ্তমান সময়লৈকে কিন্তু সেইটোৰ ওপৰত কোনো ধৰণৰ এফআইআৰ দিব পৰা নাই সেইকাৰণে আমি প্ৰধানমন্ত্ৰী মহোদয়ৰ লগতে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যদি শ্বহীদসকলে যদি অপমানিত হ'বলগীয়া হয় এই যিখন দেশৰ কাৰণে শ্বহীদসকলে কাম কৰি থৈ গৈছে যিখন দেশৰ কাৰণে শ্বহীদসকলে মুক্তিযোদ্ধাসকলে অহেতুক কাম কৰিছিলে সেই মুক্তিযোদ্ধাসকলে যদি আজি অপমানিত হ'বলগীয়া হয় এনেকুৱা এজন প্ৰধান শিক্ষকে কি ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষা সুনিশ্চিত কৰিব কি ছাত্ৰ ছাত্ৰীসকলৰ
ভৱিষ্যত নিধি তেখেতে তৈয়াৰী কৰিব। সেইকাৰণে এই প্ৰধান শিক্ষকজনক অতি শীঘ্ৰে ইয়াৰ পৰা বদলীকৰণ কৰক আৰু লগতে যি দোষী তাক কিন্তু শাস্তি প্ৰদান কৰক। আমি তাকে আহ্বান জনাইছোঁ। আৰু যদি অন্যথাই যদি কাইলৈৰ ভিতৰত তেখেতে যদি কোনো ধৰণৰ যদি ইয়াৰ পৰা যদি একো ধৰণৰ যদি ইনিচিয়েটিভ নলয়, ইয়াৰ পৰা যদি প্ৰশাসনে কোনো ধৰণৰ যদি তদন্ত নকৰে, ইয়াৰ পৰা যদি কোনো ধৰণৰ যদি সক্ৰিয় ভূমিকা গ্ৰহণ নকৰে, তেন্তে কিন্তু ইয়াত আন্দোলনৰ পৰিৱেশ গঢ়ি উঠিব।